নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ কিমান অসমীয়া সাঁথৰ লৈ আহিছো। আশা কৰিছো আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব। আজি 1 নম্বৰ সাঁথৰটো হৈছে ন ভাই ন ভনী মাজতে থাকে পিতা, এক বুঢ়ীয়ে ঠেলি দিয়ে সকলো মৰে গাঁতত পৰি। কোৱাচোন উত্তৰটো অলপমান ভাবি। হয়, ইয়াৰ উত্তৰটো হৈছে কেৰম বোৰ্ড। 2 নম্বৰ সাঁথৰটো হৈছে ডিচেম্বৰত আহে কিন্তু জুনত হলে নাহে, বৰফত সি থাকে কিন্তু জুইত হলে নাই। কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। হয় বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হৈছে ঠাণ্ডা। আজি 3 নম্বৰ সাঁথৰটো হৈছে এটা সাঁথৰ চুঙাটো হল কাঠৰ, দুমূৰে দুটা গাঁঠি মাজতে হল কাঠি। কোৱাচোন উত্তৰটো ভাবি। ইয়াৰ উত্তৰটো হৈছে ঢোল আৰু মাৰি। বাৰু আপোনালোকে ভাবিছিল নে? 4 নম্বৰ সাঁথৰটো হৈছে দৌৰি গলো কি বস্তু কোৱাচোন এৰি থৈ গলো। ভাবি পালেনে উত্তৰটো? হয়, ইয়াৰ উত্তৰটো হৈছে আমাৰ ভৰিৰ খোজটো। আজি 5 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি বস্তু আছে যিটো বিচনাত দেখা পাওঁ, যাৰ মাজৰ আকাৰডাল আঁতৰাই দিলে এটা জন্তুৰ নাম হৈ যায়। ভাবি পালেনে সেই জন্তুটোৰ নাম কি? হয়, সেই জন্তুটোৰ নাম হৈছে গৰু। আজি 6 নম্বৰ পাজলটো হৈছে স্ক্ৰীনত দেখিবলৈ পোৱা ইমজিসমূহৰ ভিতৰত কোনটো ইমজি বাৰু সকলোতকৈ পৃথক। আপোনালোকে 5 ছেকেণ্ডৰ ভিতৰত বিচাৰি উলিয়াওকচোন। হয় বন্ধু বান্ধৱীসকল, এই ইমজিসমূহৰ ভিতৰত এইটো ইমজি সকলোতকৈ পৃথক। বাৰু আপোনালোকে ধৰিব পাৰিছিলে নে? আজি 7 নম্বৰ সাঁথৰটো হৈছে সাগৰৰ পৰা বজাৰলৈ আহো, বজাৰৰ পৰা ৰান্ধনিৰ ঘৰত। ইয়াৰ উত্তৰটো কি বাৰু কোৱাচোন অলপমান ভাবি। হয়, ইয়াৰ উত্তৰটো হৈছে নিমখ। 8 নম্বৰ সাঁথৰটো হৈছে এখন ঘৰত আমি 3 ভাই ককাই, মানুহে আমাক দিনে নিশাই চাই, ঘূৰি থাকো সকলো সময়তে, জিৰণি আমাৰ কপালতেই নাই। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে ঘড়ী। 9 নম্বৰ সাঁথৰটো হৈছে স্বামীয়ে পত্নীৰ এনেকুৱা কি ৰূপ কেতিয়াও দেখা নাপায়। স্বামীয়ে পত্নীৰ এনেকুৱা কি ৰূপ কেতিয়াও দেখা নাপায়। বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে বিধৱা ৰূপ, নহয়নে বাৰু? আজি 10 নম্বৰ সাঁথৰটো হৈছে জ্বলিব পাৰে সি নহয় কিন্তু কয়লা, গোন্ধ আছে কিন্তু ফুল নহয়। কি বাৰু উত্তৰটো কোৱাচোন ভাবি। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে ধূপকাঠি, নহয়নে বাৰু? আজি 11 নম্বৰ সাঁথৰটো হৈছে কি ফল কেতিয়াও টকাৰে কিনিব নোৱাৰি। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। তেনেহ'লে আজিলৈ ধন্যবাদ।